নমস্কাৰ অসমৰ দৰ্শকসকল। ১ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অসমত কাকো আইন অমান্য কৰিবলৈ দিয়া নহ'ব। মানে নামঘৰ মন্দিৰত গৰু মাংস পেলাব নালাগে আৰু মছজিদতো গাহৰি মাংস পেলাব নালাগে। নামঘৰ মন্দিৰত গৰু মাংস পেলালেও আন্দোলন হ'ব, মছজিদতো গাহৰি মাংস পেলালে আন্দোলন হ'ব। এই সকলোবিলাক বন্ধ হ'ব লাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে। ২ নম্বৰটো খবৰ, আঙুলতা মন্তব্য। ৰাজনীতিৰ পৰা অৱসৰ ল'লোঁ, পুনৰ চিনেমাত দেখা পাব অসমৰ দৰ্শকসকলে। ৩ নম্বৰটো খবৰ, বিজেপি ত্যাগ কৰিব নেকি প্ৰশ্ন সোধাত ৰাজেন গোহাঁয়ে উত্তৰ দিলে, বহুতে বহুত উলিয়ায়, কিন্তু মোৰ মুখৰ পৰা যেতিয়ালৈকে নুশুনে তেতিয়ালৈকে বিশ্বাস নকৰিব। ৪ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য। ২০২৬ বিধানসভা নিৰ্বাচনৰ সময়ত যদি বিৰোধী পাৰ্টি মিত্ৰতা হয়, বিজেপি হাৰিব আৰু মিত্ৰতাৰ বাবে সকলো দল সাজু হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি ক'ব, সেইদিনাই মিত্ৰতা হৈ যাব। ৫ নম্বৰটো খবৰ, গৌৰৱ গগৈ মন্তব্য। অসমৰ খিলঞ্জীয়াসকলৰ মাটি হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি ল'বলৈ নিদিওঁ আৰু মুখ্যমন্ত্ৰীয়ে গৰু গাহৰি ৰাজনীতি কৰি মানুহসকলক বিভাজন কৰিব বিচাৰিছে আৰু অকল কংগ্ৰেছে বিজেপিক হৰুৱাব নোৱাৰে আৰু ২০২৬ বিধানসভা নিৰ্বাচন মোৰ বাবে ফাইনেল নহয়। কংগ্ৰেছৰ প্ৰতি নাই জনসমৰ্থন, শক্তিশালী নহয় কংগ্ৰেছৰ সাংগঠনিক ভেটি। কেইখনমান জিলা ভ্ৰমণ কৰি আগতীয়াকৈ উমান পালে গৌৰৱ গগৈয়ে। ৬ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য। জানুৱাৰী মাহত মুকলি কৰা হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ'ব চাইকেল ফেক্টৰী ফটাশিল উৰণীয়া সেতু আৰু বহাগ বিহুৰ আগতে মুকলি কৰা হ'ব চান্দমাৰী উৰণীয়া সেতু। আৰু অসমতে এচাম মানুহ আছে যিয়ে অসমৰ উন্নয়ন বন্ধ কৰিব খোজে, তেওঁলোকে বাধা দিলেও আমি নুশুনো। যোৰহাটত তৃতীয়খন উৰণ সেতু ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ৭ নম্বৰটো খবৰ, গুৱাহাটী পাঞ্জাবাৰী মছজিদত উদ্ধাৰ গাহৰি মাংস। শনিবাৰে ৰাতি ৯-১০ বজাৰ সময়ত স্কুটিত অহা এজনে মছজিদৰ ভিতৰলৈ দলিয়াই গাহৰি মাংসৰ টোপোলা। ৮ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ঘোষণা। মোৰ জীৱনত এটাই লক্ষ্য আছে, অসমৰ পৰা যুৱক-যুৱতীসকল যাতে বাহিৰৰ ৰাজ্যলৈ কাম কৰিব যাব নালাগে, অসমৰ ভিতৰতে থাকি যাতে আমি সুবিধা দিব পাৰোঁ। আৰু নৱেম্বৰ মাহত গুৱাহাটীত নতুন বিমানবন্দৰ মুকলি কৰা হ'ব। কপৌ ফুল চানেকিৰে নিৰ্মাণ কৰা হৈছে।